সকলোকে স্বাগতম জনাইছোঁ গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ জৰিয়তে জানো আহক মহাকালী চৰণলৈ মহাদেৱ শিৱ কিয় আহিছিল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাগৱতী দুৰ্গাৰ 10টা অৱতাৰৰ ভিতৰত অন্যতম আছিল মহাকালী, যাৰ ভয়ংকৰ তথা কালী ৰূপটোৰ জন্ম অসুৰৰ বিনাশৰ বাবে হৈছিল। এয়াই সেই একমাত্ৰ শক্তি যাক কালেও ভয় কৰে। তেওঁ খঙে এনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে যে সমস্ত জগতত শক্তি মিলিও তেওঁৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁৰ এই খং ৰোধ কৰাৰ বাবে তেওঁৰ স্বামী স্বয়ং মহাদেৱে আহি তেওঁৰ ভৰিৰ ওচৰত শুই পৰিছিল। এই সম্পৰ্কে শাস্ত্ৰত এটা কাহিনী বৰ্ণনা কৰা হৈছে। আহক শুনো কাহিনীটো। মহাকালীৰ ৰক্তবীজৰ আতংক। দৈত্যৰ ৰক্তবীজে কঠিন তপস্যাৰ বলত এটা বৰ লাভ কৰিছিল। তেওঁ যদি তেওঁৰ তেজৰ এটোপাল পৃথিৱীত পৰে তেতিয়া তাৰ পৰা বহুতো অসুৰৰ জন্ম হ'ব। তেওঁ নিজৰ ক্ষমতা নিৰীহ মানুহৰ ওপৰত ব্যৱহাৰ কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ আতংক ত্ৰিলোকত বিয়পি পৰিল। দেৱতাসকলে তেওঁক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনালে। আৰম্ভ হ'ল এক ভয়ংকৰ যুদ্ধ। দেৱতাসকলে ৰক্তবীজক সমস্ত শক্তিৰে ধ্বংস কৰিবলৈ সাজু হ'ল, কিন্তু তাৰ দেহৰ পৰা এটোপাল তেজ পৃথিৱীত পৰাৰ লগে লগে সেই এক টোপালৰ পৰা বহুতো ৰক্তবীজৰ জন্ম হয়। সকলো দেৱতা মিলি মহাকালীৰ ওচৰলৈ গ'ল। মা কালী আচলতে অসুৰ বধ কৰিবলৈ জন্ম লোৱা ভাগৱতী দুৰ্গাৰ এক অন্ধকাৰৰ আৰু ভয়ংকৰ ৰূপ। দেৱতাসকলক ৰক্ষা কৰিবলৈ মহাকালীয়ে এই ভয়ংকৰ ৰূপ লৈ যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিলে। মহাকালীৰ দ্বাৰা ৰক্তবীজৰ বধ। মহাকালীয়ে অসুৰবোৰক বধ কৰিবলৈ ধৰিলে, কিন্তু যদিও ৰক্তবীজৰ তেজৰ এটা টোপাল পৃথিৱীত পৰে তেন্তে তাৰ পৰা বহুতো অসুৰৰ জন্ম হয়, যাৰ বাবে যুদ্ধক্ষেত্ৰত দানৱৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। তাৰ পিছত মহাকালীয়ে জিভাখন বহলাই দিলে। পৃথিৱীত পৰাৰ সলনি দানৱৰ তেজবোৰ তেওঁৰ জিভাত পৰিবলৈ ধৰিলে। তেওঁৰ মৃতদেহবোৰ স্তূপ কৰি সিহঁতৰ তেজ খাবলৈ ধৰিলে। এনেদৰে মহাকালীয়ে ৰক্তবীজক হত্যা কৰিলে। কিন্তু তেতিয়ালৈকে মহাকালীৰ খং ইমানেই তীব্ৰ হৈ পৰিছিল যে তেওঁক শান্ত কৰাটো প্ৰয়োজনীয় হৈ পৰিল, কিন্তু সকলোৱে তেওঁৰ ওচৰত যাবলৈ ভয় কৰিছিল। সকলো দেৱতাই ভগৱান শিৱৰ ওচৰলৈ গৈ মহাকালীক শান্ত কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ভগৱান শিৱই তেওঁক বহু ধৰণে শান্ত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অৱশেষত যেতিয়া সকলো প্ৰচেষ্টা বিফল হ'ল তেতিয়া তেওঁ পথত শুই পৰিল। যেতিয়া মহাকালীৰ ভৰি ভগৱান শিৱৰ ওপৰত পৰিল তেওঁ লগে লগে স্তম্ভিত হৈ পৰিল। তেওঁৰ খং কমি আহিল। মা দুৰ্গাৰ বিভিন্ন ৰূপৰ বৰ্ণনা মাৰ্কণ্ডেয় পুৰাণত পোৱা যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ওম নমঃ শিৱায়।